কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম ৰাম। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। পৰম ভক্তিভাজন মোৰ আজন্মৰ সেৱাস্থলীৰ আমি আয়োজন কৰি থকা ধাৰাবাহিক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ সমস্ত আইবাপ আৰু যুৱক যুৱতীসকল জয় জয়তে আপোনাসৱ সকলোলৈকে শ্ৰদ্ধা আৰু সেৱা আগবঢ়াই আজি আমাৰ এই শুভ দিন শুভ মুহূৰ্তৰ যি ভাগৱত ধাৰাবাহিক অনুষ্ঠান চলি আছে এই কাৰ্যসূচীলৈ আপোনাসৱক স্বাগতম জনাইছোঁ। আপোনাসৱে নিশ্চয় সুখেৰে আছে, শান্তিৰে আছে। কৃষ্ণৰ অমৃতময় বাণীৰ প্ৰভাৱত আপোনাসমৰ নিশ্চয় মন আনন্দিত কৰি ৰাখিছে। সেয়েহে পুনৰ আমি আকৌ এই পবিত্ৰ স্থানত লগ হৈছোঁ। ইতিমধ্যে আমি ধাৰাবাহিক ভাগৱত অনুষ্ঠানৰ যি একাদিক্ৰমে প্ৰথমৰ পৰা শেষলৈকে ভাগৱত কৈ যোৱাৰ যি প্ৰয়াস কৰা হৈছিল, আমি আহি আহি তৃতীয় স্কন্ধ ইতিমধ্যে চৰ্চা হৈ আছে। আৰু তৃতীয় স্কন্ধত সৰ্বপ্ৰথমে কৃপালু শংকৰ গুৰুজনাৰ কীত অনাদিপাতন নামৰ পাঠভাগী শেষ কৰা হৈছে। ইয়াৰ পাছতে আছে গোপাল চৰণ কীত তৃতীয় স্কন্ধৰ ভিতৰতেই বিদুৰ উদ্ধৱ সংবাদ। আমি আজি বিদুৰ উদ্ধৱ সংবাদ পৰ্যালোচনা কৰিবলৈ প্ৰয়াস কৰিম। আপোনাসৱে নিশ্চয় পৰম আনন্দিত হ'ব। আহকচোন বিদুৰ উদ্ধৱৰ মাজতনো কি কি বাৰ্তালাপ হৈছিল, এই পাঠটিৰ জৰিয়তে আমাক কি উপদেশ প্ৰদান কৰিছে, নিশ্চয় আমি সেই উপদেশ মৰ্মে আমাৰ জীৱনশৈলীত প্ৰয়োগ কৰিব পৰা যাব। কৃষ্ণ প্ৰথম অধ্যায় পদ বিদুৰ উদ্ধৱ সংবাদ। হে ৰাম জয় জয় কৃষ্ণ ভগৱন্ত লক্ষ্মীপতি জয় জয় পৰিপূৰ্ণ অগতিৰ গতি জয় চিদানন্দ সদানন্দ সুখেৰতি ব্ৰহ্মা মহেশাদি যাৰ পদে কৰে নতি। হে ৰাম জয় নন্দ নন্দন গোবিন্দ গুণধাম জয় গোপবধূজন মনয় অভিৰাম জয় সৰ্বমংগল উজ্জ্বল তনু শ্যাম তজুপাদ পদ্মে কৰো আশেষ প্ৰণাম। পৰম ভক্তিভাজন মোৰ আজন্মৰ সেৱাস্থলী বাপাই সমস্ত। আমি যেতিয়াই কিবা এটা কাম কৰোঁ বা কৰিবলৈ প্ৰয়াস কৰোঁ বা চেষ্টা কৰোঁ, তেন্তে আমি সৰ্বদা ভগৱন্তৰ চৰণ লক্ষ্য কৰি ভগৱন্তৰ গুণানুকীৰ্তন কৰি আমাৰ আচৰণ মংগলময় কৰি আমি সেই কাম কৰিবলৈ আগবাঢ়িব লাগে। আৰু তেনে ক্ষেত্ৰত আজি গোপাল চৰণ সেই দ্বিজগৰাকীয়েও তেওঁ যেতিয়া কৃপালু শংকৰ গুৰু জনাৰ আদেশ মানি বিদুৰ উদ্ধৱ সংবাদ এই পাঠটি
পদবন্ধ কৰিবলৈ যাওঁতে সৰ্বপ্ৰথমে ভগৱন্তৰ চৰণত কাকুতি ঘোষা কৰিছে, প্ৰণাম জনাইছে, শ্ৰদ্ধা জনাইছে, সেৱা জনাইছে আৰু ভগৱন্তক জয় জয়কাৰ কৰিছে। সেইকাৰণে কৈছে জয় জয় কৃষ্ণ ভগৱন্ত লক্ষ্মীপতি, জয় জয় পৰিপূৰ্ণ অগতিৰ গতি। হে ভগৱন্ত, তুমি ভগতৰ অগতিৰ গতি, তুমি লক্ষ্মীৰ পতি ভগৱন্ত, ভকতৰ সেৱাৰ স্থলী, ভগতক অভয়দাতা। হে ভগৱন্ত, তোমাৰ চৰণাবিন্দ শিৰত লৈ আমি এভাগী তোমাৰ গুণানুকীৰ্তন কৰিবলৈ আগবঢ়া হৈছে। আৰু কৈছে জয় চিদানন্দ সদানন্দ সুখে ৰতি, ব্ৰহ্মা মহেশাদি যাৰ পদে কৰে নতি। ব্ৰহ্মাকে আদি কৰি যিসকল সদানন্দ চিদানন্দ ৰূপত তুমি থাকা, আৰু ব্ৰহ্মাকে আদি কৰি সমস্ত দেৱতাই তোমাৰ চৰণাবিন্দ লক্ষ্য কৰি তোমাৰ চৰণত সেৱা সৎকাৰ কৰি তেওঁলোক ধন্য হৈ থাকে। জয়নন্দ নন্দন গোবিন্দ গুণ ধাম, জয় গোপ বধূজন মনোভিৰাম, জয় সৰ্বমংগল উজ্জ্বল তনু শ্যাম, তজু পাদ পদ্মে কৰোঁ অশেষ প্ৰণাম। তোমাৰ শৰীৰ যি ৰূপ, তোমাৰ দেহৰ যি ৰূপ লাৱণ্য, যিজন ভকতে তেনে ৰূপ লাৱণৰ কথা হৃদয়ত ধাৰণ কৰিলে গতি পায়। তোমাৰ শ্যাম সুন্দৰ, সেই সুন্দৰ নিৰ্মল শৰীৰ যি উপলব্ধি কৰে, যি হিয়াৰ মাজত ধাৰণা কৰে, আৰু সেই ধাৰণা কৰি পেলাই তেওঁ যি কৰ্ম কৰিব তেওঁ নিশ্চয় উপকৃত হ'ব। কাৰণ তোমাৰ হৃদয়, তোমাৰ নাম, তোমাৰ তনু সমস্তখিনি নিৰ্মল। সেয়েহে আজি এই পাঠটি আৰম্ভ কৰিবলৈ যাওঁতে ভগৱন্তৰ ৰূপ বৰ্ণনা কৰিছে গোপাল চৰণ দ্বিজে। হে ৰাম মোৰ নিজ ইষ্ট দেৱ শ্যাম গুণ নিধি, এক মনোৰথ মোৰ কৰি কহিধি, তজু গুণ গান কিছু বনাইবা কচাওঁ, যদি আমি অন্ধে এক কৃপা দৃষ্টি পাওঁ। গোপাল চৰণ দ্বিজে তেওঁ নিজক উপলব্ধি কৰি ক'বলৈ বিচাৰিছে যে আমি অন্ধ। এনে অন্ধ লোকে তোমাৰ গুণানুকীৰ্তন কৰিবলৈ যোৱাটো আচলতে বাওনা হৈ চন্দলে হাত মেলা, বোবা হৈ কথা ক'বলৈ বিচৰাৰ দৰে, আৰু পংগু হৈ পৰ্বত বগাবলৈ বিচৰা নিচিনা হৈছে। হে ভগৱন্ত, কিন্তু তুমি যদি একণিকা কৃপা কৰা, এক বিন্দু যদি তুমি দয়া কৰা, তেন্তে নিশ্চয় তোমাৰ গুণানুকীৰ্তন কৰিবলৈ বা তোমাৰ গুণানুকীৰ্তন পদবন্ধ কৰিবলৈ নিশ্চয় আমি সাহস পাম বা শক্তি পাম। হে ভগৱন্ত, তুমি কৃপাৰ অবিহনে, তোমাৰ দয়াৰ অবিহনে কোনো কাৰ্য সাধন কৰিব পৰা নাযায়। তেবেহে ৰচিবে পাৰোঁ মই আতি মূঢ়, আৰু ইটো ভাগৱত কথা গৃহ, এৰাম এতেকেহে তজু পাৱে কৰো নিবেদন, কৰি উদয়নাথ তজু গুণ গণ। সেয়েহে হে ভগৱন্ত, তোমাৰ চৰণত মই নিবেদন জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ। এনেহেন ভাগৱতৰ গৃহ কথা মই পদবন্ধ কৰিবলৈ যোৱাটো মূৰ্খামী নিচিনা যেন অনুভৱ হৈছে। হে প্ৰভু ভগৱন্ত, তুমি দয়া কৰা, তুমি মোৰ হৃদয়ত উদয় হোৱা, যাতে মোৰ জ্ঞান চক্ষু মুকলি হয়। জয়তী কমলাসন নাৰদ জয়তী, জয়তী যোগীন্দ শুকমুনি মহামতী, হে ৰাম জয় ঋষি মৈতে অবিদুৰ হৰিপৰ, জয়তী নিপেন্দ্ৰ পৰীক্ষিত বংশ ধৰ, এক সম্বাদ শুনিও সবাসদ, ভাগৱত কথা ইটো মিলাৱে
সম্পদ জয়তী যোগীন্দ্ৰ শুক মুনি মহামতী নিগুণবাদী শুকদেৱৰ কথা ইয়াত তেওঁ বখানিছে। সেই গুৰুদেৱ নিগুণবাদী শুকদেৱে যেনেকৈ তেওঁ ভগৱন্তৰ গুণানুকীৰ্তন তেওঁৰ পিতৃ ব্যাসদেৱৰ মুখৰ পৰা জানি এই মৈত্ৰেয়ত যেনেকৈ প্ৰকাশ কৰিলে, সেই মৈত্ৰেয় বিদুৰ যি হৰিৰ চিন্তা, সেই হৰি চিন্তা পৰীক্ষিত কোৱাৰ চলেৰে নিগুণবাদী শুকদেৱে সমস্ত জগতলৈ এই ভাগৱত নমাই আনিলে। যিজন পৰীক্ষিতৰ অভিশপ্ত হৈ তেওঁ গতিৰ কথা চিন্তা কৰিছিল, তেওঁ এজন মহামতী হোৱাৰ হেতুকে, এজন সাধনা পুৰুষ হোৱাৰ হেতুকে নিগুণবাদী শুকদেৱে উপস্থিত হৈ পৰীক্ষিতক জীৱনৰ গতি দিলে। আৰু সেই জীৱনৰ গতিৰ লগে লগে তেনে এক বৈকুণ্ঠৰ কল্পতৰুৰ মহাভাগৱত শাস্ত্ৰ এই মৈত্ৰত থাকি আজি জীৱৰ গতি সাধন কৰি থকা হৈছে। হে ৰাম পৰম করুণাময় প্রেমর মূরতি যাক দেখি পাপী হবু লভিল মুকুতি হে রাম ভকতির হাত পাতি লন্ত কৃপা কৰি তনু এৰি চলি গইলা বৈকুণ্ঠ নগৰী। আজি পৰীক্ষিত ৰাজনে তেওঁ কৰ্মৰ ফলত অভিশপ্ত হৈ আজি জগতলৈ নমাই আনি বৈকুণ্ঠৰ যি শাস্ত্ৰ, সেই শাস্ত্ৰ জগতত তৰিব পৰা উপায় দিলে আৰু সমস্ত পাপীসকলক উদ্ধাৰৰ ব্যৱস্থা কৰিলে। আৰু শেষত এখনি ভকতি মেলা পাতি তেওঁ ইহ সংসাৰ এৰি বৈকুণ্ঠপুৰীলৈ গমন কৰিলে। পৰম করুণাময় প্ৰেমৰ মূৰ্তি যাক দেখি পাপী হবু লভিল মুকুতি ভকতিৰ হাত পাতি লন্ত কৃপা কৰি তনু এৰি চলি গইলা বৈকুণ্ঠ নগৰী। হে ৰাম তান নিজ কিংকৰ পৰম সাধুচয় ইদানিকু হৰি গুণ সত্ৰে প্ৰবতয়। হে ৰাম তা সম্বাৰ বচন কৰিহি ৰুগত তৃতীয় স্কন্ধৰ পদ কৰিবু বেকত। সেই ভগৱন্তৰ চৰণ লক্ষ্য কৰি, সেই ভগৱন্তৰ চৰণ চিন্তি যিজন ভগৱন্তে জগতত মহাভাগৱতৰ কথাৰ অমিত প্ৰদান কৰি এই সংসাৰৰ পৰা গুচি গ'ল, আৰু সেই ভগৱন্তৰ অমিতময় বাণী, সেই ভগৱন্তৰ অমিতময় ধাৰাৰ জৰিয়তে যাতে জীৱসমূহ গতি হয়, আৰু তেনে এজন নিৰ্মল ভগৱন্ত প্ৰভুৰ চৰণ চিন্তা কৰি আজি গোপালদেৱে মহাভাগৱতৰ পথ লিখিবৰ কাৰণে আগবাঢ়িছে। হে ৰাম শ্ৰীমন্ত শংকৰ আদি সাধু হব যত যদি পদ নিবন্ধিয়া আছই নানামত তথাপিতো তাৰাৰ উচিষ্ট যেন পাওঁ সাধু সমস্তৰ বাক্যে তাকে হে জোৰাওঁ। এই জগতত কৃপালু শংকৰ গুৰুজনাকে ধৰি বহু সাধুসকলে
বিভিন্ন ধৰণৰ পদ নিবন্ধিছে। তেনে ক্ষেত্ৰত আমি এজন উচিষ্ট মাত্ৰ সাধু মহন্তৰ বাক্য শিৰত লৈ তেৰাহাবোৰ নিৰ্দেশ পালি আমি এনেহেন পৰম পবিত্ৰ উদ্ধৱ মৈত্ৰেয়ৰ দুজন সাধুৰ কথা লিপিবদ্ধ কৰিবলৈ আগবাঢ়িছোঁ। হে ৰাম হেন জানি সাধু হ'ব এৰি মোৰ দুখ, হৰি যশ ৰস শুনি শুয়ো সন্তোষ, এৰামিতো মহাভাগৱত সৰ্ববেদ সাৰ, আৰু কোনোজনে অৰ্থ কহি পাৱ পাৰ। সেই সাধু হওক, সেই সন্তসকল, সেই গুৰুমণ্ডলী, আমাৰ যদি ভগৱন্তৰ এই পদবন্ধ কৰোঁতে কোনোবাখিনিত যদি দুখ ত্ৰুটি ৰৈ যায় বা পদৰ আগাপিছ হৈ যায়, সমস্তখিনি অপৰাধৰ অপৰাধী নকৰি তোমৰাভাৱে নিজ গুণে নিজে তুষ্ট হৈ আমাক ক্ষমা কৰিব। আৰু এনেহেন মহাভাগৱত যি বেদৰ সাৰ তত্ত্ব আৰু বেদেও যাক বুজি নেপায় বা বেদেও যাৰ অৰ্থ নিজে উলিয়াব নোৱাৰে, তেনেহেন বেদৰ অৰ্থ কোনে কহি শেষ কৰিব পাৰে? সেই গুৰুসকল, সেই কৃপাময়সকল, আমি তেনে কৰ্ম কৰিবলৈ যোৱাটো অত্যন্ত কষ্টকৰ। সেয়েহে আমাৰ সামৰ্থ্য অনুসৰি যিকণ ভাগৱতৰ পদ আমি লিখিবলৈ আগবাঢ়িছোঁ, সেই সমস্তখিনি যাতে আপোনাভাৱে নিজ গুণে আমাৰো ৰৈ যোৱা ভুলখিনি শুধৰাই লয়। তথাপিতো অন্তৰ্যামী তুমি কৃপাময়, যিমতে শিশুৱা তেনে কৰিবো নিৰ্ণয়, পুষ নপখীয়ে যেন বাক্য ভাষা কয়, তাক শুনি সৰ্বলোকে আনন্দ কৰ। এটা পুহি থকা পক্ষীক যেনেধৰণে ক'বলৈ কোৱা হয় তেনেধৰণে কয়, আৰু তেনেধৰণে কোৱাৰ দৰে সমস্ত লোকসকলে আনন্দ পায়। কাৰণ সেই পক্ষীটোৱে নিজে কি কৈছে নাজানে, তেওঁক যেনেকৈ শিকোৱা হৈছে তেনেকৈ কৈছে, কিন্তু তেনেধৰণৰ কথা শুনি লোকসকলে আনন্দিত হয়। ঠিক আমাক গুৰুসকলে, পণ্ডিতসকলে যেনেধৰণে ক'বলৈ কৈছে, যেনেধৰণে শিকাইছে, আমি তেনেধৰণে ক'বলৈ যত্ন কৰিছোঁ, যাতে আমি কৈ যোৱা কথাখিনিত বা আমি লিপিবদ্ধ কৰি যোৱা কথাখিনিত যাতে সমস্তজনৰ আনন্দ আহে। বিচাৰত কোনো কিছু জান নাহি, এ ৰাম বিচাৰত কোনো কিছু জ্ঞান নাহি, তাত মোৰো হেহি পতন্তৰ কহিলো সাক্ষাৎ, সিংহৰ আক্ৰান্ত দেখি মুখে কৰে তাই, গৰুৰক দেখি যেন পতংগ উৰাই। বিচাৰত মোৰ যি জ্ঞান, এই জ্ঞানৰ বিষয়ে মই এটা পতন্ত দিব বিচাৰিছোঁ। যেনেকৈ বনবিলাকত সিংহৰ আৰ্তনাদ শুনিলে হাতীকে ধৰি সমস্ত জীৱ জন্তু পলাই লৰ মাৰে, ঠিক গৰুৰৰ পক্ষীক দেখি পতংগবিলাকে যেনেকৈ ভয়তে উৰা মাৰে, ঠিক তেনেকৈ সাধুসকলৰ জ্ঞানৰ সমাহাৰ দেখি মোৰ যেন জ্ঞানে তাত ভয়তে কম্পমান হৈছে। এই ধৰণৰ মোৰ চিন্তা আহিছে বা মই এনেধৰণৰ পতন্ত্ৰ এটা দিব খুজিছোঁ। মোৰ জ্ঞানৰ সীমা তেনেধৰণৰ, যেনেধৰণৰ সিংহৰ আৰ্তনাদ শুনিলে হাতীকে ধৰি সমস্ত জীৱ জন্তু বা পশু পক্ষী লৰ মাৰে। হে ৰাম দেখি পাদ পূৰ্বপাৰ সাধু সমস্তৰ, মোৰ জানা ভৈল আশা সেহি পতন্তৰ। পূৰ্বাপৰৰ সাধুসকলে যেনেধৰণৰ জ্ঞানৰ ভাণ্ডাৰ ইয়াত সন্নিৱিষ্ট কৰিছে, তাৰ তুলনাত মাত্ৰ আমি নিমিত্ৰ, আৰু সেইকাৰণে মোৰ ভয়ত তত হেৰাইছে সেই সাধুসকল, সেই মহন্তসকল। যে নিজকে গোপাল শৰ্মা সিদ্ধই ইমান সামান্য, ইমান দাস্য ভক্তিৰে তেওঁ নিজৰ ভাৱ বিনিময় কৰিছে,
আৰু এয়াই হ'ল আমাৰ ভক্তি। আমি জীৱনত কিছু কৰ্ম কৰিবৰ কাৰণে মই জানো মোৰ দ্বাৰাহে হৈছে, মইহে কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ চিন্তাৰ বিপৰীতে আজি গোপাল চৰণ দ্বিজে তেওঁৰ যিটো মনৰ ভাৱ এই মংগলাচৰণৰ মাধ্যমেদি প্ৰকাশ কৰিছে, এই কথাখিনি কিন্তু আমি আদৰ্শ ল'বলগীয়া। কাৰণ আমি নিজৰ বুলি কৰিবলগীয়া বা আমাৰ জ্ঞানৰ শ্ৰেষ্ঠতা দিবলৈ আমাৰ কি সাধ্য আছে? কাৰণ ভগৱন্তৰ কৃপাৰ জৰিয়তেহে জ্ঞান বৃদ্ধি হয়। আজি গোপাল চৰণ দ্বিজে তেওঁ নিজক সাধাৰণভাৱে ভাবি সমস্তজনক শ্ৰেষ্ঠতা নিৰূপণ কৰি আৰু সেই সাধুসকলৰ জ্ঞানৰ লগত যে তেওঁ জ্ঞান নিশ্চয় সীমিত বা একেবাৰে নিষ্কিন তেনে এক অৱস্থা তেওঁ মনলৈ ভাৱ আহি এটা দাস্য ভাৱেৰে তেওঁ ভগৱন্তৰ চৰণত সেৱা জনাই আজি এই পথ নিবন্ধ কৰিবলৈ আগবাঢ়িছে। হে ৰাম সেইহিমতে মই নিজ মতীয় বগাই কৰিব পয়াৰ ভাষ্য টিকায় অৰ্থ চাই। হে ৰাম বৈষ্ণৱ বৰ পাৱে কৰিয়া প্ৰণতি গোপাল চৰণ দিন হীনহি সুমতি। হে বৈষ্ণৱসকল, তোমাৰাবৰ চৰণত প্ৰণিপাত জনাই মই যেন এটি শিশু, যে তোমালোকৰ এটি কোলাত থকা শিশু যেন মোৰ অনুমান হৈছে, মোৰ দিনহীন মোৰ মতি এটি শিশুৰ দৰে। গতিকে তোমাৰাভাৱে যাতে তোমাৰাহবৰ নিজৰে সন্তান বুলি ভাবি সমস্ত অপৰাধৰ পৰা মাৰ্জনা কৰিব বুলি আজি গোপাল চৰণ দ্বিজে সমস্তজনৰ ওচৰত সেৱা জনাইছে আৰু জনাইছে, হে ৰাম নিজ গুৰু চৰণত কৰি নমস্কাৰ ভাগৱত কথা চয় কৰিব প্ৰচাৰ। কৃষ্ণৰ প্ৰসাদে ইটো কথা প্ৰচাৰোক শুনি সাধু হবে যেন দাস বোলে মোক। এইখিনিতে এটা কথা লক্ষ্য কৰিবলগীয়া, আজি গোপাল চৰণে নিজ গুৰুৰ চৰণত সেৱা জনাই তেওঁ এই পদবন্ধ কৰিবলৈ আগবাঢ়িছে। আমাৰ গুৰু ভতিমাত লিখিছে, নিজৰ গুৰু নিচিনিলে যান্তনা ভুঞ্জায়, নিজৰ গুৰু চিনিলেহে জীৱই মুক্তি পায়। গতিকে নিজৰ গুৰু যেতিয়ালৈকে আমি স্পষ্টভাৱে পৰিচয় নহ'ব তেতিয়ালৈকে আমি কোনো এটা কৰ্ম কোনো এটা সাধনাত আগবাঢ়ি যাব নোৱাৰিম। এতিয়া নিজ গুৰু বুলি ক'লে আমি কি বুজি পাম? আমি দেখা যায় বিভিন্ন স্থানত যেতিয়া আমি ভাগৱত ক'বলৈ যাওঁ বা ভাগৱতৰ মাধ্যমেদি সোধা হয় যে বা আপোনাসৱৰ গুৰু, তেতিয়া তেওঁলোকে কয় যে বিভিন্ন সত্ৰৰ কথা কয় যে আমি আমুক সত্ৰত শৰণ লৈছোঁ, আমাৰ গুৰু আমুক সত্ৰৰ, ইজনে কয় যে আমি সংঘৰ, আমাৰ কোনোবাই কয় আমি মহাপুৰুষীয়া, কোনোবাই কয় ভাগৱত ইত্ৰস্ত। গতিকে আচলতে গুৰু বুলি ক'বলৈ যাওঁতে, নিজ গুৰু বুলি ক'বলৈ যাওঁতে আমি কি পালোঁ? শংকৰ গুৰুজনাকে বুজিব লাগিব। এই জগতত নিজ গুৰু বুলি ক'বলৈ যাওঁতে শংকৰ গুৰুজনাৰ যি আদৰ্শ, শংকৰ গুৰুজনাৰ যি একৰ্ষণ হৰিনাম ধৰ্মৰ ভকতিৰ যিটো পথ বা ভকতিৰ যিটো মাৰ্গ, সেই মাৰ্গসমূহে সমস্ত গুৰুসকলে অনুকৰণ কৰি আমাক দিছে। প্ৰকৃততে নিজ গুৰু চৰণ চিন্তা মানে কি পালোঁ? শংকৰ গুৰুজনাৰ চৰণ চিন্তাহে হয়। আমাক আজি যদি সোধে তেন্তে আপোনাৰ গুৰু কোন? আমি বিভিন্নজন গুৰুৰ নাম ক'ম, কিন্তু অন্য ধৰ্মৰ লোকক যদি গুৰুৰ সম্পৰ্কে সোধা হয় এটি সৰুলৈ তেওঁলোকৰ গুৰুজনাৰ কথা ক'ব। আজি ইছলাম ধৰ্মৰ লোকসকলে তেওঁলোকৰ গুৰু হজৰত মহম্মদ যে এই কথা তেওঁলোকে স্পষ্টভাৱে ক'ব, আৰু খ্ৰীষ্টানসকলে তেওঁলোকৰ গুৰু যে যীশু খ্ৰীষ্ট এই কথা ক'ব। কিন্তু আমাৰ সনাতন পৰম্পৰাত আমাৰ লোকসকলক যদি গুৰুৰ সম্পৰ্কে সোধা যায় তেতিয়া তেওঁলোকে বিভিন্নজনৰ গুৰুৰ কথা ক'ব, যে মই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ মোৰ গুৰু, ইজনে ক'ব মই দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ গুৰু। আচলতে প্ৰকৃততে আমি ক'ব লাগে আমাৰ গুৰু হ'ল কৃপালু শংকৰ গুৰুজনা। এই কথাখিনি কিন্তু আমাৰ মাজত বৰ অভাৱ যেন দেখা যায়। আজি আমি নিজ গুৰু সম্পৰ্কে জানিব নিবিচাৰোঁ। আমি যদি প্ৰশ্ন আহে বা পৰীক্ষাটো যদি সোধে যে অসমৰ
ভক্তি মাৰ্গৰ পৰম গুৰু কোন কিন্তু সেই কথাটোৰ উত্তৰ লিখিবলৈ যাওঁতে ছাত্ৰসকলে নিশ্চয় ভুল কৰিব আৰু যদি সোধা হয় যে কৃপালু শংকৰ গুৰুজনে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি বা কি ধৰ্ম প্ৰচাৰ কৰিছিল বা কেনেকুৱা ধৰ্মৰ আগ ধৰিছিল এই কথাখিনি ক'বলৈ যাওঁতেও ক'ৰবাত নহয় ক'ৰবাত বহু লোকে পাজল ঘটায় গতিকে সৰ্বপ্ৰথমে আমি নিজ গুৰুৰ পৰিচয় জানিব লাগিব নিজ গুৰুৰ চৰণ যেতিয়ালৈকে চিন্তা কৰিব নোৱাৰিম নিজ গুৰুৰ যেতিয়া পৰিচয় নহ'ব তেতিয়ালৈকে কোনো কালতে আমি আমাৰ ভক্তি সাধনাটো আগ নাবাঢ়িব সৰ্বপ্ৰথমে নিজৰ গুৰুক চিন্তা কৰি আৰু সেই নিজ গুৰুৰ জৰিয়তে যিসকল আমাক নামঞ্জনীয়া গুৰু সেই গুৰুৱে যি শিক্ষা প্ৰদান কৰিছে সেই সকলো গুৰু কিন্তু প্ৰকৃততে কৃপালু শংকৰ গুৰুজনাৰ দিনাৰ পৰাহে সেই ভক্তি ধৰ্ম আমাক তেওঁলোকে দিছে গতিকে আমি জানিব লাগিব যে আমাৰ নিজ গুৰু হ'ল কৃপালু শ্ৰীমন্ত শংকৰ গুৰুজনা হে ৰাম ইটো কথাই সিমানে ৰহুক সাম্প্ৰত ডাকি ৰাম বোলা মুখে সভাসদ যত এৰা প্ৰথমতে স্কন্ধৰ মস্তে অৰ্থ যেন মতে সৰ্বলোকে সুবোধে বুজয় সেইকাৰণে সংক্ষেপী কহিলাম হাষয় শ্ৰীমন্ত শ্ৰীধৰ স্বামী গুৰু কি পাময় হে ৰাম তৃতীয় স্কন্ধৰ ইটো 33 অধ্যায় স্বৰ্গ নাম লক্ষণ বনাই দায় হে বাপ বান্ধৱ হে আইসকল এই ভাগৱতত আচলতে 10টা লক্ষণৰ জৰিয়তে ভাগৱত আৰম্ভ হৈছে কিন্তু ভাগৱতত 12টা স্কন্ধ আছে প্ৰথম আৰু দ্বিতীয় স্কন্ধ হ'ল ভাগৱতৰ প্ৰস্তাৱনা ভাগৱতৰ সম্পৰ্কে সমগ্ৰ জ্ঞান প্ৰদান কৰিছে ভাগৱত কি বস্তু ভাগৱত ক'ৰ পৰা আহিলে ভাগৱতৰ পৰা আমি কি উপকৃত হ'ম ভাগৱত কিয় শ্ৰৱণ কৰিব লাগে এনে ধৰণৰ কথাখিনিয়ে ভাগৱতক পৰিচয় কৰাইছে আৰু 10টা লক্ষণযুক্ত এই ভাগৱত আমাৰ নিগম শাস্ত্ৰসমূহৰ ভিতৰত যিমানখিনি শাস্ত্ৰ লিপিবদ্ধ হৈছে এই শাস্ত্ৰবিলাকত 5টা লক্ষণ আছে কিন্তু মহাভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰত 10টি লক্ষণ আছে গতিকে ভাগৱতৰ 10টা লক্ষণত হ'ল স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মম্বন্তৰ ইখানুকথা আশ্ৰয় মুক্তি আশ্ৰয় নিৰোধ মুক্তি এনে ধৰণৰ 10টি লক্ষণৰ কথা ইয়াত উপস্থাপন কৰিছে আৰু সেই 10টি লক্ষণৰ সৰ্বপ্ৰথম লক্ষণটো হ'ল স্বৰ্গ আৰু এই স্বৰ্গ তৃতীয় স্কন্ধৰ পৰা আৰম্ভ হৈছে প্ৰথম দ্বিতীয় স্কন্ধ ভাগৱতক জনা বা ভাগৱতৰ প্ৰতি আগ্ৰহী হ'ব পৰা আৰু ভাগৱত কিয় শ্ৰৱণ কীৰ্তন কৰিব লাগে ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে জীৱৰ কি হয় এনে ধৰণৰ বিভিন্ন কথাৰে সুন্দৰভাৱে উপস্থাপন কৰি ভাগৱতৰ প্ৰতি ভকতসকলক আগ্ৰহী কৰি তুলিছে আৰু তৃতীয় স্কন্ধৰ পৰাহে আচলতে প্ৰকৃতাৰ্থত ভাগৱত আৰম্ভ হৈছে আৰু এই তৃতীয় স্কন্ধৰ আজি সৰ্বপ্ৰথমে এখন এজেণ্ডা দিছে বা এখন কাৰ্যসূচী দিছে অৰ্থাৎ 33টা অধ্যায় ইয়াত সন্নিৱিষ্ট হৈছে আৰু এই 33টা অধ্যায়ৰ ভিতৰত স্বৰ্গ নামৰ যি ভাগৱতৰ প্ৰথম লক্ষণ এই প্ৰথম লক্ষণৰ কথা ইয়াত উপস্থাপন কৰিব আৰু এই স্বৰ্গ সম্পৰ্কে 33টা অধ্যায়ত সমাপ্ত ঘটাই ভাগৱতৰ প্ৰথম লক্ষণ ইমানতে সমাপ্তি ঘটাব সেই কথাখিনি আজি কৈছে যে তৃতীয় স্কন্ধৰ ইটো 33 অধ্যায় স্বৰ্গ নাম লক্ষণ বনাইব সমুদ্ৰায় স্বৰ্গৰ লক্ষণসমূহৰ সম্পৰ্কে ইয়াত লিপিবদ্ধ হৈছে আৰু সেইখিনি কথা সমস্ত বিৱৰি ক'ব হে ৰাম ঈশ্বৰৰ ইচ্ছাত শোভিত গুণচয়
তাত হন্তে ব্ৰহ্মাণ্ডৰ ভৈলে ক উদয় হে ৰাম আকে স্বৰ্গ লক্ষণবু লয় সাধুজনে প্ৰথম অধ্যায় কথা শুনা সৰ্বজনে। এটা স্বৰ্গ মানে কি? ভগৱন্তই যিবিলাক নিজৰ ইচ্ছাত শোভিত গুণময় তত্ত্ব প্ৰকাশ কৰে সেই তত্ত্বসমূহকে স্বৰ্গ বোলা হৈছে। ইয়াত কৈছে যে ঈশ্বৰৰ ইচ্ছাত শোভিত গুণচয় যিবিলাক সৎগুণৰ দ্বাৰা যি সৃষ্টি কাৰ্য আৰম্ভ কৰিছে তেওঁ ইচ্ছাত, আৰু সেই ইচ্ছাৰ শুভ কৰ্মৰ যি তত্ত্বসমূহ য'ত প্ৰকাশ হৈ আছে তাকেই স্বৰ্গ বুলি কোৱা হৈছে। ঈশ্বৰৰ ইচ্ছাত শোভিত গুণচয় তাত হন্তে ব্ৰহ্মাণ্ডৰ ভৈলেক উদয়। আৰু এই ব্ৰহ্মাণ্ডত সেই শুদ্ধ গুণময় তত্ত্বসমূহ য'ত প্ৰকাশ হৈ আছে সেই প্ৰকাশ হোৱা ব্যৱস্থাপনাটোকে স্বৰ্গ বুলি কোৱা হৈছে। আকে স্বৰ্গ লক্ষণ বুলয় সাধুজনে প্ৰথম অধ্যায়ৰ কথা শুনা সৰ্বজনে। আৰু এই ভগৱন্তৰ ইচ্ছাত শোভিত হৈ থকা ব্ৰহ্মাণ্ডত প্ৰৱৰ্তন হৈ থকা শুদ্ধ তত্ত্ব বা সাত্বিক তত্ত্ব বা ঈশ্বৰৰ গুণময় পৰম তত্ত্ব য'ত সন্নিৱিষ্ট হৈ পৰম আনন্দিত হোৱা ঠাই, সেই ঠাইকে কি কৈছে স্বৰ্গ বুলি সাধুসকলে নিৰূপণ কৰে। হে ৰাম বিদুৰ পৰম ধীৰ গোবিন্দৰ দাস আয়ুখিনে বন্ধু বান্ধৱ বৰ এৰি আখ চলি যাইবা বিদুৰ তীৰ্থক ৰংগমন উদ্ধৱ হিতে পাছে হৈবা সম্ভাষণ আৰু এটাত পৰ্য কথা শুনিও সাম্প্ৰত দুই সম্প্ৰদায়ে পৰ্বতীলা ভাগৱত পদ্মকল্পে নাৰায়ণে ব্ৰহ্মাত কহিলা ব্ৰহ্মা নাৰদত তেহু ব্যাসত জনাইলা। কুৰুক্ষেত্ৰৰ যি যুদ্ধ হ'বলগীয়া হৈছিল বা হ'বলৈ আগবাঢ়ি গৈছিল তাৰ পাক মুহূৰ্তত হস্তিনাপুৰৰ প্ৰধানমন্ত্ৰী বিদুৰে কি কৰিলে? যুদ্ধ আৰম্ভ হোৱাৰ আগে আগে তেওঁ হস্তিনাপুৰৰ পৰা এৰি গুচি গ'ল বা হস্তিনাপুৰ ত্যাগ কৰিলে। তেওঁ জানিছিল যে কুৰুক্ষেত্ৰৰ যুদ্ধখন আৰম্ভ হোৱাৰ লগে লগে এইসকলৰ আয়ুস ক্ষীণ হৈ আহিছে। যি বংশত বা যিসকল লোকৰ হৃদয়ত ভগৱন্ত পুৰুষ নেথাকে বা আঁতৰি যায় তেনে লোকৰ আয়ুস ক্ষীণ হৈ আহে। কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ আগে আগে ভগৱন্ত পুৰুষে ধৃতৰাষ্ট্ৰক তেওঁ শান্তিদূত হিচাপে গৈ কৈছিল যে পঞ্চপাণ্ডৱক তেওঁলোকে বিচৰা 5খন গাঁও দি যুদ্ধ ইমানতে সমাপ্তি ঘটাব লাগে। যুদ্ধ হ'লে মিত্ৰ আত্মীয়সকলৰ মাজত হাই কাজিয়া লাগি নাশ হ'ব। সেই হেতুকে এই যুদ্ধৰ অৱতাৰণা কৰি কোনো লাভ নহ'ব। গতিকে তেওঁলোকে থাকিবৰ বাবে যি 5খন গাঁও বিচাৰিছে সেই 5খন গাঁও দি ইমানতে শান্তি স্থাপন কৰিব লাগে। আৰু ধৃতৰাষ্ট্ৰৰ আগত এই কথাখিনি ক'বলৈ যাওঁতে ভগৱন্ত পুৰুষক দুৰ্যোধনে অত্যন্ত তাচ্ছিল্য ভাষাৰে গালি গালাজ পাৰিলে। তেওঁ শোভিত হৈ ক'বলৈ ধৰিলে যে তুমি আচলতে নিৰপেক্ষ হৈ কথা ক'বলৈ অহাতকৈ তুমি পক্ষপাতি লৈহে কথা ক'বলৈ আহিছা। কাৰণ পাণ্ডৱৰ হৈ তুমি কথা ক'বলৈ আহিছা। কেনেধৰণৰ তুমি নিৰপেক্ষ দূত? এনেধৰণৰ কথা কৈ বেজীৰ আগত অহা সামান্য মাটিকণো নিদিওঁ বুলি যেতিয়া অংগীকাৰ কৰিলে আৰু ভগৱন্ত পুৰুষে তেতিয়াই এই যুদ্ধ হ'ব বুলি অংগীকাৰ কৰি আহিল। আৰু ভগৱন্ত পুৰুষ সেই পৰিয়ালৰ পৰা আঁতৰি অহাৰ লগে লগে তেওঁলোকৰ আয়ুস ক্ষীণ হৈ গ'ল। এই কথা বিদুৰে উপলব্ধি কৰিছিল। আৰু বিদুৰে উপলব্ধি কৰি তেওঁ দেখিলে যে এই ৰণখনত মই থাকাতকৈ নথকাই ভাল বুলি তেওঁ তীৰ্থ ভ্ৰমণৰ বাবে গুচি আহিল। এটা কথা চিন্তা কৰিবলগীয়া যে যিটো সময়ত দেশত যুদ্ধ হৈছে
বা যুদ্ধ হ'বলৈ গৈ আছে, তেনে সময়ত দেশৰ যদি প্ৰধানমন্ত্ৰীজন যদি সেই যুদ্ধ ত্যাগ কৰি গুচি যায়, তেতিয়াহ'লে কেনে কথা। কিন্তু আজি দেখা গৈছে যে হস্তিনাপুৰৰ ৰাজসিংহাসনৰ বিপক্ষে যি যুদ্ধ হ'বলৈ গৈ আছে, সেই যুদ্ধ আজি বিদুৰে ত্যাগ কৰিছে। আৰু ত্যাগ কৰি তেওঁ জানিছে যে তেওঁলোকৰ আয়ুস নাই, আৰু এই লোকসকলক বন্ধু বান্ধৱ বুলি ভাবি আশা কৰি যদি থাকোঁ, তেন্তে নিশ্চয় তেওঁ কি হ'ব, দূষিত হ'ব। তেওঁ এটি পৰম আনন্দিত মন লৈ তেওঁ তীৰ্থৰ বাবে চলি গ'ল। কৈছে যে বিদুৰ পৰমধীৰ গোবিন্দৰ দাস, আয়ুসহীনে বন্ধু বান্ধৱৰ এৰি আশ, চলি যায় বা বিদুৰ তীৰ্থকৰ অংগ মন, উদ্ধৱ সহিতে পাছে শৈভা সম্ভাষণ। এই কথাখিনি সুতমুনিয়ে শৌনককে প্ৰমুখ্য কৰি তেওঁলোকৰ আগত কৈ আছে যে তেওঁ বিদুৰক হস্তিনাপুৰ ত্যাগ কৰাৰ পাছত উদ্ধৱক তেওঁ লগ পাম বুলি ভাবিছে। উদ্ধৱ এজন মহাসন্ত, ভগৱন্তৰ দাস, আৰু অন্যহাতে বিদুৰো ভগৱন্তৰ দাস, ঈশ্বৰৰ চৰণ চিন্তা কৰি থাকে। আৰু যিটো কথাত বা যি বংশত ঈশ্বৰ চিন্তা নাথাকে, তেনে বংশ তেওঁ পৰিত্যাগ কৰাটো ভাল বুলি ভাবি আৰু এজন সাধুক লগ পোৱাৰ আশাৰে তেওঁ কি কৰিলে, হস্তিনাপুৰ ত্যাগ কৰি ওলাই গুচি গ'ল। আৰু এই যে ভাগৱত কথা আমাক উপস্থাপন কৰিছে, এই ভাগৱতৰ দুটা সম্প্ৰদায়ৰ মাজেদি আগবাঢ়ি আহিছে। ইয়াত এই কথা কৈছে যে পদ্মকল্পে নাৰায়ণে ব্ৰহ্মাত কহিলা, ব্ৰহ্মা নাৰদত তেহু ব্যাসত জনাইলা। এটি নাৰায়ণী সম্প্ৰদায় আৰু এটি হ'ল অনন্তী সম্প্ৰদায়। নাৰায়ণী সম্প্ৰদায়ৰ সৰ্বপ্ৰথমে ভগৱন্তই ব্ৰহ্মাক কৈছিল ভাগৱত কথা, আৰু ব্ৰহ্মাই তেওঁ মানস পুত্ৰ দেৱৰ্ষি নাৰদক কৈছিল, নাৰদে ব্যাসক কৈছিল, আৰু ব্যাসে শুকক কৈছিল, আৰু শুকৰ মুখে পৰীক্ষিতৰ দ্বাৰা এই জগতত মহাভাগৱত বিস্তাৰিত হ'ল। অন্যহাতে আৰু কৈছে কি, আমি পঢ়ি গ'লে নিশ্চয় গম পাম। হে ৰাম ব্যাসু অধিকাৰী দেখি শুকত কহিলা, শুকে কৃপা কৰি পৰীক্ষিতক শুনাইলা। হে ৰাম সনকাদি ঋষিত কহিলায়ে, হিমত অনন্ত স্বৰূপে হৰি এহি ভাগৱত। অন্যহাতে অনন্তী সম্প্ৰদায় আছে। প্ৰথমে যিখিনি কথা ক'লে সেইখিনি নাৰায়ণী সম্প্ৰদায়, আৰু অনন্তী সম্প্ৰদায়ৰ অনন্তই সৰ্বপ্ৰথমে সনকাদি ঋষিসকলৰ আগত এই ভাগৱতৰ কথা কৈছিল। তাৰ পাছত তাৰাচাৰী মুনি সাংখ্যায়নক দিলন্ত, সাংখ্যায়ন হন্তে পৰাশৰে লভিলন্ত। সনকাদি সুনন্দ সনত কুমাৰক অনন্তই ভাগৱত কৈছিল, আৰু সেই চাৰি শুদ্ধৰ বা চাৰি মুনিৰ দ্বাৰা সাংখ্যায়নক এই ভাগৱত কৰিছিল, আৰু সাংখ্যায়নে পৰাশ মুনিক এই ভাগৱতৰ জ্ঞান দিছিল, আৰু পৰাশ মুনিয়ে মৈত্ৰেয় মহাভাগৱতক এই ভাগৱত শ্ৰৱণ কৰাইছিল। নাৰায়ণ সম্প্ৰদায় সংক্ষেপীয়া কথা, দ্বিতীয় স্কন্ধত তাত কহিলা সৰ্বথা। এই যে নাৰায়ণী সম্প্ৰদায়ৰ সংক্ষেপৰ কথাখিনি দ্বিতীয় স্কন্ধ এটাতে ইতিমধ্যে আমি পৰ্যালোচনা কৰি অহা হ'ল। ইয়াত মাত্ৰ তাৰ এটা উল্লেখনীয় দিশে আমাক কৈছে যে নাৰায়ণী সম্প্ৰদায়ৰ সম্পৰ্কে আমি দ্বিতীয় স্কন্ধতে কৈ অহা হৈছে। হে ৰাম আৱে দেৱ অনন্তৰ উক্ত অৰ্থ বিস্তৰ কৰিয়া তাৰ কহিবু নিৰ্ণয়। প্ৰথমতে মৈত্ৰেয় বিদুৰ সমাগম, চাৰি অধ্যায়ত কহিবু মনোৰম। এই সম্পৰ্কে মৈত্ৰেয় বিদুৰৰ মাজত যিখিনি কথোপকথন হৈছিল এই ভাগৱতৰ সম্পৰ্কে, এই তৃতীয় স্কন্ধৰ 4টা অধ্যায়ত এই কথাখিনি সমাপ্তি ঘটোৱা হ'ব। তাৰ পাছত প্ৰপঞ্চৰ নিৰূপণ অষ্টম অধ্যায়, প্ৰপঞ্চৰ নিৰূপণৰ সম্পৰ্কে অষ্টম অধ্যায়ত কথাখিনি ক'ব। সপ্তমত ক'ব বৰাহলীলাৰ সম্পৰ্কে, বৰাহলীলাৰ পতন্তৰ সম্পৰ্কে।
পুনৰ একে সৃষ্টি কথা কৰি সমাপন কৰিব। অৰ্থাৎ তৃতীয় স্কন্ধৰ 33 অধ্যায় ক'ত কেনেকৈ কিমান অধ্যায়ত কোনখিনি কথা ক'ব এই কথাৰ এখন সূচীপত্ৰ তৈয়াৰ কৰিছে। 4 অধ্যায়ৰ কথা ক'ব মৈত্ৰেয় বিদুৰৰ কথোপকথনত, আৰু 8ম অধ্যায় 8টা অধ্যায় নিৰূপণ কৰিব প্ৰপঞ্চৰ সম্পৰ্কে, 7টা অধ্যায় বৰাহলীলাৰ সম্পৰ্কে ক'ব, আৰু এনেধৰণে 33টা অধ্যায় সমাপ্তি ঘটাই স্বৰ্গৰ যি লক্ষণ, ভাগৱতৰ প্ৰথম লক্ষণ, এই লক্ষণৰ কথাখিনি সমাপন কৰিব। পূৰ্ণ একে সৃষ্টি কথা কৰি সমাপত, কপিলৰ জন্ম হৈব 4 অধ্যায়ত। 4 অধ্যায়ত কপিলৰ জন্ম হ'ব। তাত পাছে নৱমে মাতিত কৃপাময়, ভক্তি হমে আত্মজ্ঞান কৰিবা উদয়। নৱমত বা 9টি অধ্যায় কপিল দেৱহূতিৰ ভক্তিৰ আত্মজ্ঞানৰ সম্পৰ্কে ক'ব। এনেধৰণে 33টি অধ্যায়ত এই তৃতীয় স্কন্ধৰ স্বৰ্গ লক্ষণ সমাপ্তি ঘটাব। কৈছে ভক্তি ৰাম তাত পাছে নৱমে মাতিত কৃপাময়, ভক্তি হমে আত্মজ্ঞান কৰিবা উদয়। হে ৰাম এহি মতে ইটো স্কন্ধে 33 অধ্যায়ত পৰ্বতী আশ্ৰয় তাক কহিলা সাক্ষাৎ। হে ৰাম দ্বিতীয় স্কন্ধৰ অন্তে বুলিল সুকে, পদ্মকল্প কহু ৰাজা শুনিও উৎসুকে। হে ৰাজন, মই এতিয়া তোমাক দ্বিতীয় স্কন্ধৰ অন্ত হোৱাৰ লগে লগে পদ্মকল্পত কেনেধৰণে কি হৈছিল এই কথা সম্পৰ্কে তোমাক ক'ম, তুমি এটা উৎসুক মনেৰে শুনা। আৱে ঋষি হেহি প্ৰতিজ্ঞাত অৰ্থ যত, ইতিহাস কথা তুলি ৰাজাৰ আগত, বিস্তৰ কৰিয়া তাক কহা কৃপাময়, শুক নিগদতি পৰীক্ষিত মহাশয়। তুমি জীৱা আমাত পুছিলা অৰ্থ ছয়, আত পূৰ্ব কথা এক শুনা মহাশয়।